কাকপথাৰত বাহুবলী ডিএফৰ গুণ্ডাগিৰি বেলটেৰে পিটি পিঠিত দাগ দিলে দুই বালি মহলদাৰক বিতৰ্কত তিনিচুকীয়াৰ ডুমডুমা বন সংমণ্ডলৰ ডিএফঅ ৰাজেন্দ্ৰ সিং ভাৰ্টি বিষয়জনৰ বিৰুদ্ধে বালিৰ মহলদাৰক গুৰুলাগুৰুলকৈ মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ কাকপথাৰ ৫ নম্বৰৰ দুই যুৱক বাবুল ধান আৰু বিশু তাঁতীয়ে বালি মহলটোত বিগত কেইবা বছৰৰ পৰা চলাই আহিছিল বিশু তাঁতী নামৰ যুৱকজনে ডুমডুমা নদীৰ এটা বালিঘাট চলাই থকাৰ সমান্তৰালকৈ বাবুল ধান নামৰ যুৱকজনে নদীখনৰে কাকপথাৰ বন কাৰ্যালয়ৰ অধীনৰ আন এটা ঘাট চলাই আহিছিল বুধবাৰে অকস্মাতে বালিঘাটত ডুমডুমাৰ ডিএফঅ ৰাজেন্দ্ৰ সিং ভাৰ্টি উপস্থিত হয় আৰু কোনো কথা বতৰা নোহোৱাকৈ মহলদাৰ বাবুল ধানক পেণ্টৰ বেল্ট খুলি কৰিলে প্ৰহাৰ গুৰুলাগুৰুলকৈ বিশু তাঁতীক মাৰপিট কৰে মহলদাৰ দুজন এজন প্ৰত্যক্ষদৰ্শীৰ মোবাইল ফোনক কঢ়াৰ অভিযোগ ডিএফৰ বিৰুদ্ধে সেই স্থানৰ পৰা মুঠ 4খন গাড়ী ডিএফঅ গৰাকীয়ে জব্দ কৰিছিল যদিও 3খন মুকলি কৰি দিয়ে এখন গাড়ী বৰ্তমানেও জব্দ কৰি ৰাখিছে ডুমডুমা বন সংমণ্ডলৰ বিষয়া কৰ্মচাৰীয়ে আপুনি যি ক'লে আমি মানিম আমি আমাৰ ভুল হৈছে আমি ক্ষমা খুজিছোঁ বাৰু নেক্সট টাইম যদি ই নাজানে আমিতো জানো আমিতো কৰিছোঁ কিন্তু ই নাজানে ক্ষমা কৰি দিয়ক বুলি মই ৰিকুৱেষ্ট কৰিছিলোঁ তথাপিও তাৰপিছত মোৰ বেলটো বেছি কৈ আছোঁ বুলি বেল খুলি দুইটাকে পিটিলে তহঁতক জেল যাব লাগিব বল তাৰপিছত বলক বল তেনেহ'লে বুলি ক'লোঁ তাৰপিছত আৰু বেলটো লৈ আৰু পিটিলে এগৰাকী ডিএফঅই দুজন বালি মহলদাৰক পেণ্টৰ বেল্টেৰে মাৰপিট কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ তিনিচুকীয়া জিলাখনতে যদি বালি মহলদাৰ কেইজনে ভুল কৰিছিল তেনে আইনী ব্যৱস্থা গ্ৰহণ কৰি জৰিমনা নতুবা মহলদাৰ কেইজনক আটক কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও এনেদৰে হিন্দী চিনেমাৰ ষ্টাইলত প্ৰহাৰ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে লকডাউন বৰষুণৰ বাবে বহুদিন বালি মহল বন্ধ হৈ আছিল ব্যৱসায় পুনৰ আৰম্ভ যোজা চলোৱাৰ সময়তে এনে ঘটনা সংঘটিত হোৱাত শংকিত স্থানীয় লোক ব্যৱসায়ীসকল আমি যাত দেখা মানে সুধিব লাগিছিলে কি হৈছিলে কি নহয় যদি ইহঁতে কিবা দুখ কৰিছে তেতিয়া ক'ব লাগিছিলে সিহঁতৰ বাবে ফাইন ল'ব লাগিছিলে সেইটো হয় কাকপথাৰৰ পৰা ৰাতুল শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ